নমস্কাৰ দৰ্শকসকল, আজি আমাৰ বিষয় হৈছে যে শিশুসকলৰ বাবে আৱেগিক শিক্ষাৰ কিয় প্ৰয়োজন। এতিয়া পোনপ্ৰথমে আমি জানিব লাগিব যে আমি শিশুসকলক প্ৰত্যক্ষ কৰিছোঁ যে তেওঁলোকে মাজে সময়ে আমি দেখোঁ তেওঁলোকৰ স্বভাৱবোৰ বা আচৰণবোৰ আমি যেতিয়া প্ৰত্যক্ষ কৰোঁ তেওঁলোক খুব খঙাল হৈ পৰে আৰু কেতিয়াবা দেখোঁ ভাল পৰিৱেশত তেওঁলোকে হাঁহিৰ এটা পৰিৱেশ গঢ়ি তোলে। গতিকে ইয়াতো আমি আৱেগ জড়িত বুলি ক'ব পাৰোঁ যে আৱেগ হৈছে জন্মগত এক মানসিক ক্ষমতা বুলি আমি জানো। জন্মৰ পৰাই আমি আমাৰ আৱেগসমূহক লৈ আহোঁ। সেইকাৰণে আমি দেখোঁ যে সৰু শিশুটি যেতিয়া জন্ম হয় তেতিয়া তাক শিকাবই নালাগে হাঁহিৰ কথা বা কান্দোনৰ বিষয়ে একো শিকাবই নালাগে। আপুনি তেওঁলোকৰ মনত সেইখিনি ভাহি উঠে আৰু যেতিয়া তেওঁলোকে সেইখিনি অনুভৱ কৰে যে খুব বেজাৰ অনুভৱ কৰে তেতিয়া দেখোঁ যে তেওঁলোকে কান্দে আৰু যেতিয়া খুব আনন্দমুখৰ পৰিৱেশ এটা পায় তেওঁলোকে হাঁহে। তো গতিকে সেই তাৰ পৰাই আমি সেইখিনি বস্তু আমি জানিব লাগিব যে সেই আৱেগ আমি জন্মসূত্ৰে লাভ কৰা এক মানসিক ক্ষমতা। গতিকে সেই আৱেগসমূহক আমি জানো আহক যে শিশুৰ আভ্যন্তৰীণ জগতখনতনো কি চলিছে। সেই ক্ষেত্ৰত আমি জানিব লাগিব যে বিদ্যায়তনিক দিশত আমি যদি যাওঁ তেতিয়া আমি পোনপ্ৰথমে শিক্ষয়িত্ৰীসকলে পোনপ্ৰথমে এই কথা জানিব লাগিব। হয়তো অভিভাৱকসকলে এই ক্ষেত্ৰত জ্ঞাত নহ'বও পাৰে। গতিকে আমি শিক্ষয়িত্ৰীৰ বিষয়ে মই কওঁ যে আপোনালোকে যেতিয়া ল'ৰা ছোৱালীৰ আভ্যন্তৰীণ জগতখন প্ৰথমতে চাই তেতিয়া এই বেমাৰখিনি আমি ধৰিব আপোনালোকে পাৰিব। তো গতিকে এই বেমাৰখিনি কেনেকৈ নিৰ্মূল কৰিব পাৰি তাৰ পোনপ্ৰথমে আপুনি জানিব লাগিব যে তেওঁলোকৰ ভিতৰুৱা জগতখন বা মনোজগতখনত কি চলিছে, তেওঁলোকে কেনেধৰণৰ বন্ধু তেওঁলোকৰ হাতত আছে বা তেওঁলোকে নিৰ্বাচন কৰিছে বা তেওঁলোকৰ লগত কেনেধৰণে মিলা মিছা কৰিছে, প্ৰতিটো দিনত প্ৰতিটো ক্ষণত তেওঁলোকে কেনেকৈ জীৱন অতিবাহিত কৰিছে, ক'তনো যায় বা কাৰ লগতনো ফুৰে, সেইখিনি বস্তু আমি জানিব লাগিব। গোটেইখিনি সৰুৰ পৰা ডাঙৰলৈকে আমি জানিব লাগিব। দ্বিতীয়টি কথা হ'ল যে আপোনাৰ ল'ৰাটো বা ছোৱালীজনীৰ যি সুখানুভূতি পাব লাগে বা আনন্দমুখৰ হ'ব লাগে সেইখিনি বস্তু তেওঁলোকৰ হয় নেকি। অভিভাৱকসকলে সেইখিনি গুৰুত্ব দিয়াটো উচিত। কোনটো সময়ত তেওঁলোকে হাঁহি পাহৰি গৈছে নেকি, তেওঁলোকে মোবাইলত ইমানেই ডুব গৈছে যে তেওঁলোকৰ যিখিনি কৰণীয় কাম সেই কৰণীয় কামৰ পৰা তেওঁলোকে বঞ্চিত হৈছে নেকি বা সেইখিনিয়ে তেওঁলোকৰ হাঁহিখিনি লৈ গৈছে নেকি, মোবাইলত থকা ভিডিঅ'টি চাই পেলাই তেওঁলোকে হাঁহে নেকি। সেই হাঁহিটো আমি জানো সেই হাঁহিটো আমাৰ কি হয় ভিতৰুৱা অনুভূতি বা আমি হৃদয়ংগম নহয়। সেই হাঁহিটো আমি সেই হাঁহিক আমি স্বীকাৰ কৰিব নোৱাৰোঁ। কেলৈ তেখেতে ভিডিঅ'টি চাইছে, ভিডিঅ'টিৰ পৰা তেখেতে হাঁহিছে, সেই শিশুটিয়ে হাঁহিছে। বিভিন্ন ক্ষেত্ৰত আজিৰ এই বিশ্বায়নৰ জগতখন ডিজিটেল ৱৰ্ল্ডত আমি আছোঁ। তো তেনেধৰণৰ আচৰণ আমি ভিন্ন ক্ষেত্ৰত ভিন্ন পৰিস্থিতিত আমাৰ নিজৰ শিশুসকলৰ আচৰণত সেইখিনি বস্তু আমি প্ৰত্যক্ষ কৰোঁ আৰু আমি যে সেই গুৰুত্ব দিব লাগে আমি পাহৰি গৈছোঁ অভিভাৱকসকলে। গতিকে অভিভাৱকসকলক অনুৰোধ কৰিছোঁ আৰু শিক্ষয়িত্ৰীক অনুৰোধ কৰিছোঁ সেইখিনি বস্তু যাতে আপোনালোকে চায়। ল'ৰা ছোৱালীৰ যিখিনি মানসিক সমস্যাত যিখিনি তেওঁলোকে ভুগি আছে, আৱেগিকনো কিয় হয়, ইমান কিয় খং উঠে, তেওঁলোকে শিক্ষককে নামানে, সেইখিনি বস্তু কিয় পৰিৱেশ পৰিস্থিতিৰ ভেদে ঘূৰি উঠিছে সেইখিনি চোৱাটো খুবেই বাঞ্ছনীয়। এই যে মই যে ক'লোঁ এই সমস্যাত যে আমাৰ ল'ৰা ছোৱালী ভুক্তভোগী হৈ আছে, তেওঁলোককনো সেই সমস্যাৰ পৰা কেনেকৈনো আমি আগৰ পূৰ্ণ অৱস্থালৈ বা তেওঁলোকৰ জীৱনটো পূৰ্ণ উজ্জীৱিত আমি কৰিব পাৰোঁ, সেই বিষয়ে আমি খুব সতৰ্ক হোৱাটো উচিত। গতিকে অৱগত হোৱাটো উচিত। তো সেইকাৰণে আমি এনেধৰণৰ পন্থা হাতত লোৱাটো উচিত যে বিদ্যায়তনিক দিশত অকল পুথিগত শিক্ষাই নহয়, ল'ৰা ছোৱালীক তাত্ত্বিক শিক্ষাৰ লগতে আমি যে বাস্তৱৰ যিখিনি শিক্ষা বা যিখিনি মানসিক জগতত মানসিক সমস্যাত যে তেওঁলোকে ভুগিছে, যিখিনি মই অলপ আগত ক'লোঁ আৱেগিক যে হৈ যায়, আক্ৰোশ স্বভাৱৰ যে হৈ যায়, সেইসমূহৰ নিৰ্মূল কৰিবৰ কাৰণে আমি যদি প্ৰেক্টিকেলি বা আমি এটা বাস্তৱ এটা ৰূপ যদি দাঙি ধৰিব পাৰোঁ তেওঁলোকৰ শ্ৰেণীকক্ষত, তেওঁলোকক যাতে তেওঁলোকে পুনৰ সুন্দৰ এটা জীৱন বা হাঁহিব জানিব বা খং তেওঁলোকৰ মন মগজুৰ পৰা দূৰ হ'ব, সেইখিনি কৰিবৰ কাৰণে আমি কি ধৰক পদ্ধতি আমি প্ৰয়োগ কৰিব পাৰোঁ। তো মই ভাবিছোঁ আজিকালি আমি দেখিছোঁ প্ৰায় ভিডিঅ'ত মই দেখোঁ বা বহুতে ভিডিঅ' এনেকৈ ইউটিউবত কৰে বা প্ৰচাৰ মাধ্যমতো মই দেখোঁ যে যিকোনো পুথিগত শিক্ষাই হওক খুব বাস্তৱ এটা পৰিৱেশৰ সৃষ্টি কৰিছে স্কুলত, যি নেকি ল'ৰা ছোৱালীয়ে সোনকালে শিকিব পাৰিছে, বুজিব পাৰিছে। ঠিক তেনেকৈ আমি যদি তেওঁলোকৰ আৱেগিক শিক্ষাটো তেনেকৈ দিওঁ
যদি আমি এখন নাট ৰচো বা নাট বা গল্প তেওঁলোকক ক'ব কওঁ, য'ত নেকি তেওঁলোকে সেই গল্পৰ দ্বাৰা খুহুতীয়া গল্প য'ত ৰসদায়ক হয়, য'ত তেওঁলোকে হাঁহিব পাৰে, হাঁহিয়ে পাহৰি গৈছে আমাৰ শিশুসকলে। গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতি যদি আমি গঢ়ি তুলিব পাৰোঁ বা ক'তনো খঙীয়াল স্বভাৱৰ হ'লে সেই খংটোনো তেওঁলোকক দমন কৰিবৰ কাৰণে কোনোবা এটা আপুনি ষ্টুডেণ্ট দেখিলে বা শিক্ষাৰ্থী দেখিলে তেওঁৰ খুব খং উঠিছে, সেই শিক্ষাৰ্থীজনক খং উঠিছে কাৰণে তেওঁ খঙৰ কাৰণে তেওঁ পঢ়া পাহৰে। যিখিনি পুথিগত শিক্ষা পাঠ্যক্ৰমত যিখিনি আছে বা পঢ়া শুনা পঢ়িবলগীয়া যিখিনি তেওঁলোকৰ মূল যিখিনি বিষয় আছে, সেই বিষয়ৰ মহত্বটো তেওঁলোকে পাহৰিয়ে যায় আৰু তেওঁলোকে ৰিকল কৰিব নোৱাৰে, মানে পুনৰ স্মৰণ কৰাত তেওঁলোকে ব্যৰ্থ হয়। তো গতিকে সেইখিনি বস্তু তাতে তেওঁলোকে সুন্দৰভাৱে আকৌ ঘূৰাই আনিব পাৰে। তেনে যদি আমি শিক্ষকসকলে মিলি সকলোৱে পৰিৱেশ যদি আমি সৃষ্টি কৰিব পাৰোঁ, শ্ৰেণীকক্ষতে এটা 40 মিনিটছ নহ'লেও এটা 20 মিনিট সময়ৰ যদি আমি ল'ৰা ছোৱালীক দিব পাৰোঁ, 20 মিনিট মই চাগে কমেই কৈছোঁ, অলপ বেছি হ'লেও ভাল হয় আমাৰ ল'ৰা ছোৱালী, কিন্তু প্ৰত্যেকৰে ষ্টুডেণ্টটো আমাৰ বহুত থাকে। তো গতিকে সেই চাই যদি আমি এটা পৰিৱেশ গঢ়ি তোলোঁ, ল'ৰা ছোৱালী আৱেগিক নহ'বৰ কাৰণে বা তেওঁলোকৰ আৱেগবোৰ যিবোৰ ঋণাত্মক আৱেগ, যি আক্ৰোশ বা স্বভাৱৰ হয়, সেইখিনি যদি আমি শক্তিশালী কৰি পেলাই তেওঁলোকক ইতিবাচক মানসিকতা যদি গঢ় দিব পাৰোঁ, তেতিয়া আমাৰ ল'ৰা ছোৱালী নিশ্চয় ভাল পথলৈ আহিব আৰু সেয়া আমি কামনা কৰিছোঁ। গতিকে মোৰ তৰফৰ পৰা আপোনালোকৰ অনুৰোধ যে শিক্ষক শিক্ষয়িত্ৰী য'তে নাথাকক বা অভিভাৱকসকল ঘৰতে আপোনালোকে তেনে এক পৰিৱেশ বা নাটৰ পৰিৱেশ, গল্পৰ বা সাধুকথাৰ তেনে পৰিৱেশ গঢ়ি তুলিব পাৰে, য'ত নেকি তেওঁলোকে নিজৰ আভ্যন্তৰীণ যিখিনি তেওঁলোকৰ ঋণাত্মক আৱেগিক প্ৰকাশ আছে, যি নেকি আপোনালোকক নকয়, ধৰক গোপন হিচাপে ৰাখে, গোপন তথ্যখিনি নকয়, তেওঁলোকৰ ভিতৰুৱা কিছুমান অনুভূতি আছে নকয়, সেইখিনি যাতে খোলাকৈ বা আপোনালোকৰ অভিভাৱকৰ আগত অৱগত কৰিব পাৰে বা শিক্ষক শিক্ষয়িত্ৰীৰ আগত ক'ব পাৰে, তেনেধৰণৰ পৰিৱেশ পৰিস্থিতি যাতে গঢ় লৈ উঠে বা গঢ়ি তুলিব পাৰোঁ, সেয়া আমাৰ পুনৰ উদ্যমে আমি কাম কৰিবলৈ প্ৰয়াস কৰাটো উচিত। তো গতিকে এই ভিডিঅ'ৰ দ্বাৰা সকলো অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক অনুৰোধ যে এইখিনি যাতে তেওঁলোকে পদক্ষেপ সুন্দৰভাৱে লয় আৰু প্ৰয়োগ কৰে তেওঁলোকৰ ল'ৰা ছোৱালীৰ ওপৰত। ধন্যবাদ দিয়ক।